ছাৰ নমস্কাৰ, আপোনাৰ বেকগ্ৰাউণ্ডটো জনাব ছাৰ। আপোনালোকক লগ পাই বৰ সুখী হ'লোঁ। আপোনাৰ নামটো ভৱেশ নাথ। হয়। আপোনালোকে মোৰ পৰিচয় বিচাৰিছে। পৰিচয়, মোৰ নাম শ্ৰী হৰিচন্দ্ৰ হাজৰিকা। মই ভালেকেইটাও চাকৰি কৰিলোঁ। তাৰে মোৰ প্ৰথম চাকৰি আছিল ভাৰতীয় বিমান বাহিনীত। তাতে মই ৱাৰাণ্টেল ৰেংকত ৰিটায়াৰ হ'লোঁ। তাৰপৰা অসম গ্ৰামীণ বিকাশ বেংকতো কাম কৰিলোঁ। আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ আণ্ডাৰত ছিকিউৰিটি অফিচাৰ হিচাপেও কাম কৰিলোঁ। এনেকৈ বহু বিভাগত মই কাম বন কৰিছোঁ। আজি 4 বছৰমান আগৰ পৰা মোৰ হঠাৎ আঁঠুটোতে খুব বিষাই আছিল। তাৰপিছত যোৱা বছৰ এদিন মই পৰি গ'লোঁ বাৰান্দাত, কিন্তু হাত ভৰি একো নাভাঙিল। তথাপিও মই আঁঠুত আজাৰ পালোঁ। যিহেতু মোৰ এইটো আৰ্থ্ৰাইটিছ আছিলে, গতিকে আৰ্থ্ৰাইটিছটো নি ৰিপ্লেচমেণ্ট নকৰাকৈ মই আপোনালোকে দিয়া এই কফি আই কফিটো খাই কিছু সকাহ পাইছোঁ। এতিয়া অলপ বিষবিলাকো কমিছে আৰু দুই এটা খোৱা কৰাত ধৰি দুই এটা খোজ দিব পৰা হৈছোঁ। গতিকে আপোনালোকৰ মংগল কামনা কৰিলোঁ আৰু মোক যাতে ভগৱানে থিয় কৰাই 2-4টা খোজ দিবলৈ সক্ষম কৰে, তাৰ কাৰণে পৰমেশ্বৰৰ ওচৰত মই অনুৰোধ কৰিছোঁ আৰু তেওঁ নিশ্চয় আশীৰ্বাদ কৰিব বুলি। আৰু তোমালোকৰ ভৱিষ্যত যিখিনি ব্যৱসায়ত নামিছা সেইখিনিত ছাকচেছফুল হ'ব বুলি মই আশা ৰাখিছোঁ আৰু শুভেচ্ছা আছোঁ। আৰু ৰাইজক কি ক'ব ছাৰ? ৰাইজক যিবিলাকৰ বিষটো হৈছে তেওঁলোকে এবাৰ টেষ্ট কৰি চোৱাটো ভাল। এই আই কফিটো মোক এতিয়ালৈ একো অন্যায় কৰা নাই, যেন কফি খোৱা যেনে লাগে আৰু দেহাটো যথেষ্ট সবল পায় আৰু কচ কাটলবিলাকতো অলপ বিষবিলাক কমি আহিছে। গতিকে তেওঁলোকেও খাই চাব পাৰে, কিন্তু অন্যায় নকৰে বুলি তাকে মই ৰাইজক আহ্বান জনাইছোঁ। ছাৰ, আপোনাৰ চুগাৰটো এতিয়া কিমান ছাৰ? চুগাৰটো মোৰ এতিয়া 125ৰ পৰা 140, কেতিয়াবা 100ৰ ওচৰা ওচৰি হয়। মই ইনচুলিন লৈ থাকোঁ আৰু তাত মোৰ 150ৰ ওপৰত যোৱা নাই। আজি 2 মাহমান ধৰি 150ৰ ওপৰত চুগাৰ যোৱা নাই। ঠিক আছে ছাৰ।